মাজুলীত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস ভকত চাপৰি উলুপাম কলিয়াঘুলি আদি অঞ্চলত বিঘাই বিঘাই ধান খেতি নষ্ট কৰিছে হাতীৰ জাকে বিনষ্ট কৰিছে মাহ আৰু কুঁহিয়াৰৰ খেতিও হাতীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে স্থানীয় ৰাইজে বোমা আৰু টৰ্চ লাইট যোগান ধৰিয়েই বন বিভাগে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে। পৰিস্থিতিটো অকল ভকত চাপৰি বুলি নকওঁ, গোটেই অল মাজুলীতে হাতীৰ এটা বিচৰণ চলি আছে। গড় দুটাও অলৰেডি আছে, কিন্তু ভকত চাপৰি এলেকাত এনেকুৱা হৈছে নদী পাৰ হৈয়ে মানে চাপৰিবিলাকত দিনৰ ওচৰত থাকে আৰু নদীখন সৰু ঠেক সেইখন পাৰ হ'লেই তেওঁলোকে ধানটো খাবলৈ পায়। সেই সুবিধাটোকে লৈ আজি তিনি চাৰিদিন মানে হাতীকেইটাই ভকত চাপৰি মানে এইটো কলিয়াঘুলি এলেকা আৰু উলুপাম এলেকাত কিছু ধান খেতি অনিষ্ট কৰিলে। সেয়েহে ৰাইজৰ লগত আমি এইখিনি ৰাইজক যদিও আমি বম বা টৰ্চ লাইট এনেকৈ দিছিলোঁ, তেওঁলোকে ৰাজহুৱা হিচাপে এইখিনিৰ পৰা মুক্ত হ'ব পৰা নাই বিপদ সংকটৰ পৰা। সেইকাৰণে আমি আজি নিজে আহিলোঁ আৰু ৰাইজৰ সহযোগ পাইছোঁ, ইয়াত ৰাইজৰ ছাপোৰ্ট পাইছোঁ। ৰাইজে আমাক যথেষ্ট সহায় কৰিছে আৰু ৰাইজৰ সহযোগতে আমি প্ৰায় 5টামান বজাতে আমি ভকত চাপৰি পালোঁ। আজি আমি হোল নাইট ডিউটি কৰিম। ইয়াত হাতীকেইটা কোন লোকেশ্যনেদি কেনেকৈ আহিব পাৰে সেইখিনিৰ ওপৰত আমি আজি পহৰা কৰিম বুলি বৰ্তমান আমি ৰাইজৰ লগত